সমান্তৰ প্ৰগতি অধ্যায় 5 অনুশীলনী 5.1 5 নম্বৰৰ পৰা আলোচনা কৰিম। কি কৈছে, তলত দিয়া কোনোটোৱে এটা সমান্তৰ প্ৰগতি গঠন নকৰে। এতিয়া আমি কি জানো, সমান্তৰ প্ৰগতি গঠন কৰিবলৈ আমাৰ ইহঁতৰ আধাৰণ অন্তৰবোৰ একেই হ'ব লাগিব। ইয়াত চাচোন 2 4 6 8 10 আছে, 2 নম্বৰ আছে 2 4 8 16, 1 minus 2 minus 5 minus 8 আছে, 1.8 2.0 2.2 2.4 অপশ্যনত এত আছে 1, বিত আছে 2, চিত আছে 3, ডিত আছে 4। ইয়াত কোনটো হয় তোমালোকৰ সমান্তৰ প্ৰগতি গঠন নকৰা। তোমালোকে কি কৰিবা, ইহঁতৰ আধাৰ অন্তৰবোৰ চোৱা। 4ৰ পৰা 2 গ'লে 2, 6ৰ পৰা 4 মাইনাছ কৰিলে 2, 8ৰ পৰা 6 মাইনাছ কৰিলে 2। তেন্তে ইহঁতৰ আধাৰ অন্তৰবোৰ একে হৈছে, আৰু আধাৰ অন্তৰ একে হ'লে এইটো সমান্তৰ প্ৰগতিত আছে। নেক্সট 4 minus 2 2, 8 minus 4, ইয়াতে দেখিছোঁ 4 minus 2 2, আকৌ 8 minus 4 4, 16 minus 8 16 minus 8 8। তেনেহ'লে ইহঁতৰ আধাৰ অন্তৰবোৰ চব বেলেগ বেলেগ হৈ আছে। তেনেহ'লে এইটো আমাৰ সমান্তৰ প্ৰগতি গঠন নকৰে। ঠিক তেনেদৰে 3 নম্বৰটো চা, -2 -1 -2 -3, আকৌ -5, আকৌ এইটো মাইনাছ আছে, মাইনাছ +2 -3। তেনেহ'লে ইয়াৰ অন্তৰখিনি আমাৰ একেই হৈছে, তেন্তে এইটো সমান্তৰ প্ৰগতি গঠন কৰে। ইয়াতো চাওঁ 1.8 2 কিমান হ'ব, 0.2 থাকিব, আকৌ 2.2 - 2 কিমান হ'ব, 0.2। এফালে আকৌ 2.4 - 2.2 0.2 থাকিলে। তেনেহ'লে 4 নম্বৰটোৰ কি হয়, আমাৰ অন্তৰ একে, আৰু অন্তৰ একে হ'লে আমাৰ এইটো সমান্তৰ প্ৰগতিত থাকিব। এতিয়া অন্তৰ একে নোহোৱাটো আমাৰ কোনটো আছিলে, 2 নম্বৰটো। তেনেহ'লে অপশ্যন কোনটো হ'ব আমাৰ, বি। এনচাৰ বি, 2 নম্বৰটো। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। প্ৰশ্নটো 6 নম্বৰটো কি কৈছে, পিৰ পৰা এছলৈ উক্তিসমূহ বিবেচনা কৰা। উক্তিকেইটাত সমান্তৰ প্ৰগতিৰ আধাৰণ অন্তৰসমূহ সানমিহলি হৈ আছে। আধাৰণ অন্তৰ ঊৰ্ধ্বক্ৰমটো বাছনি কৰা। আমি অন্তৰখিনি উলিয়াই সিহঁতৰ আকৌ ঊৰ্ধ্বক্ৰমত সজাব লাগে। কোনকেইটা প্ৰশ্ন চাওঁ। পিত আছে 2,5/2 3,7/2, কিউত আছে 1.2 3.2 5.2 7.2, আৰত আছে 7 10 1/2 14 17 1/2, এছত আছে 1/15 1/12 1/10 7/60। আমি প্ৰথমে অন্তৰখিনি উলিয়াই ল'ম। তাৰপিছত এ দিয়া আছে SQRP, বি দিয়া আছে RPQS, চি দিয়া আছে SPQR, ডি PQSR। প্ৰথমে ইহঁতৰ পিৰ পৰা এছলৈ আমি ইহঁতৰ অন্তৰসমূহ উলিয়াই ল'ম, তাৰপিছত আমি ঊৰ্ধ্বক্ৰমত সজাম। চোৱা, পি 2,5/2 3,7/2। প্ৰথমে ইয়াৰ অন্তৰটো ওলাই ল'ম। অন্তৰটো আমাৰ দ্বিতীয় পদ মাইনাছ প্ৰথম পদ কৰিলে হ'ল, বা তৃতীয় পদ বা দ্বিতীয় পদ মাইনাছ কৰিলে হ'ল। আমি কিমান পাম, লসাগু 2 5 - 2 2 জাৰ 4, 5 - 4 কিমান, 1 1/2 পালোঁ। এইটো 1/2। পিৰ কাৰণে আমি ইয়াত লিখিম 1/2 হ'ল। আকৌ নেক্সট এইটো কিউৰ কাৰণে 1/2 3.2 কিমান হ'ব, 3.2 - 1.2 কিমান হয়, 2 পৰা 2 0 হ'ল, 3 - 1 2 2। তাৰপিছত আৰটো কি হ'ব, 10 1/2 - 7। এইটোতো আমাৰ মিশ্ৰ ভগ্নাংকত আছে, মিক্স ফ্ৰেকশ্যনত আছে। তেনেহ'লে 10 × 2 20, 20 + 1 21, 21/2 - 7 কিমান হয়, এলচিয়াম 2 হ'ব, 21 2 7 জাৰ 14, 21 - 14 7, 7/2 কিমান হ'ব আমাৰ 3.5 হ'ল।
আকৌ ইয়াত এছত 1/15, 1/12, 1/12 মাইনাছ 1/15, তেনেহ'লে 15 আৰু 12ৰ এলচিয়াম লৈ ল'ম, লসাগু ল'ম। 60 হ'ল, 60 ইয়াত 5 হ'ব, ইয়াত 4, তেনেহ'লে 5 minus 4 1/60। এতিয়া ইয়াৰ পৰা আমি তুলনা কৰিম। এতিয়া ঊৰ্ধ্বক্ৰমত সজাম মানে সৰুৰ পৰা ডাঙৰলৈ। তেনেহ'লে আটাইতকৈ সৰুটো আমাৰ কোনটো হ'ল 1/60। কোনকেইটা পাইছোঁ আমি 1/2, 2, এইটো পি, এইটো কিউ, পিত পাইছোঁ 1/2, কিউত পাইছোঁ আমি 2, আৰত পাইছোঁ 3.5, আকৌ এছত পাইছোঁ 1/60। এতিয়া চোৱাচোন, এইখিনি পাইছোঁ আমি পি 1/2, কিউ 2, আৰ 3.5, এছত 1/60 আমি অন্তৰখিনি পালোঁ। তেনেহ'লে আমি সিহঁতৰ ঊৰ্ধ্বক্ৰমত সজাম আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈ। আটাইতকৈ সৰুটো আমাৰ কোনটো 1/60 মানে এছ। আকৌ ছেকেণ্ড সৰুটো আমাৰ পি 1/2 আছে আৰু কিউ 2 আছে। ডাঙৰটো কোনটো 3.5। ইয়াত অপশ্যনটো কোনটো আমি এতিয়া চামগৈ। আমি কোনটো পালোঁ এছ পি কিউ আৰ। অপশ্যন কোনটো হৈছে আমাৰ চি, এছ পি কিউ আৰ। এইটো অপশ্যন ক'ত আছে চিত। এনচাৰ কি হ'ব আমাৰ চি। এইটো এনেকৈ আমি প্ৰশ্নটো প্ৰথম অন্তৰখিনি উলিয়াই অন্তৰৰ পৰা ঊৰ্ধ্বক্ৰমত সজাব কৈছে। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া চাওঁ 7 নম্বৰটো p, 2p - 1 আৰু 2p + 1 এটা সমান্তৰ প্ৰগতিৰ কৰ্মিক পথ হ'লে পিৰ মান হ'ব কি হ'ব। অপশ্যন এত আছে -3, বিত আছে -2, চিত আছে 3, ডিত আছে আমাৰ 6। এতিয়া ইয়াৰ চলুশ্যনটো চোৱা। এতিয়া আমি এটা সমান্তৰ প্ৰগতিৰ আছে বুলি ক'লে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিছিলোঁ, কি আছিলে মধ্যপদ টুৱাইচ চি = a + b। এইটো যেনিবা আমাৰ এ বি চি তিনিটা সমান্তৰ প্ৰগতিত যদি থাকে তেন্তে সমান্তৰ মাধ্যটো আমাৰ কি হ'ব 2c = a + 2 মাজৰ পদটো 2b + a + c। এইটো হয় যদি এ বি চি আমাৰ সমান্তৰ প্ৰগতিত আছে বুলি কয় তেনেহ'লে মধ্যপদটোৰ ইকুৱেল দুগুণ। মধ্যপদ কোনটো আমাৰ বি, টুৱাইচ বি = a + c। এইটো 2b = a + c। এটা তুলনা কৰা। ইয়াত এ বি চি মানে প্ৰথমটো আছে পি, দ্বিতীয়টো আছে 2p - 1 আৰু তৃতীয়টো আছে 2p + 1 মানে a = p, b = 2p - 1, c = 2p + 1। তেতিয়া আমি ক'ত বহাম এইটো 2b = a + c। এতিয়া তোমালোকে এনেকৈ লিখিব পাৰা ইয়াত a = p, b = 2p - 1, c = 2p + 1। যিহেতু আমাক সমান্তৰ প্ৰগতিৰ কৰ্মিক পথ বুলি কৈছে তেনেহ'লে আমি কি জানো, আমি জানো যে 2b = a + c। এতিয়া 2bৰ ভেলু আমাৰ 2p - 1, আকৌ এৰ ভেলু p, চিৰ ভেলু 2p + 1। তেনেহ'লে 2 × 2 = 4p, 2 × 1 = 2, p + 2p 3p + 1। এতিয়া 4p জাষ্ট কেলকুলেশ্যন +3p টো এফালে আনিলে মাইনাছ হ'ব, আকৌ 1 মাইনাছটো ৰাইট চাইড আনিলে প্লাছ, 4p - 3p p 1 + 2 3।
আমাৰ কোনটো অপশ্যনত পৰিলে এইটো অপশ্যন চি এইটো মনত ৰাখিবা তিনিটা পদ যদি সমান্তৰ প্ৰগতিত থাকে তেনেহ'লে সমান্তৰ প্ৰগতিৰ ইকুৱেল কি হ'ব টুৱাইচ বি ইকুৱেল টু এ প্লাছ চি এইটো মনত ৰাখিবা এতিয়া নেক্সট প্ৰশ্নটো চাওঁ কি কৈছে 8 নম্বৰত দেখুওৱা যে এ মাইনাছ বি কমা এ আৰু এ প্লাছ বি এটা সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ এতিয়া মই আগৰ কুৱেশ্যনটো আলোচনা কৰিছিলোঁ সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ বুলি ক'লে আমাৰ কি আছিলে থাকিলে টুৱাইচ বি ইকুৱেল টু এ প্লাছ চি এইটো এতিয়া সলিউশ্যনটো চোৱা এই দুটা যদি ইকুৱেল হয় তেতিয়া কি হ'ব আমাৰ সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ হ'ব ইয়াত চোৱা এ ইকুৱেল কিমান দিয়া আছে আমাক এ ইকুৱেল এ মাইনাছ বি আকৌ বি ইকুৱেল কি দিয়া আছে এ চি ইকুৱেল কিমান দিয়া আছে এ প্লাছ বি এতিয়া আমি মাজৰ পদটো কোনটো আমাৰ এ এতিয়া আমি যদি এই ফৰ্মুলাত বহাই দিওঁ এতেকে টুৱাইচ বি ইকুৱেল টু এ প্লাছ চি এই দুইটা চাইডে সমান হ'লে আমাৰ সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ আছে এতিয়া আমি মানখিনি বহাওঁ 2 বিৰ ভেলু কি আমাৰ এ বহালো এৰ ভেলু আকৌ কি এ মাইনাছ বি প্লাছ চিৰ ভেলু কি এ প্লাছ বি 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 কেঞ্চেল টুৱাইচ এ ইকুৱেল টু এ প্লাছ এ টুৱাইচ এ দুই চাইড 2 কেঞ্চেল এ ইকুৱেল টু এ মানে লেফ্ট হেণ্ড ইকুৱেল টু ৰাইট হেণ্ড হ'ল যদি লেফ্ট হেণ্ড আৰু এইটো লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড যদি একে হয় বা তোমালোকে লেফ্ট হেণ্ড ৰাইট হেণ্ড চাইড বুলি কৰি দেখাব পাৰা এতেকে এইটো সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ কোনকেইটা আমাৰ এ মাইনাছ বি এ আৰু এ প্লাছ বি এই তিনিটা আমাৰ সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ হয় বা তোমালোকে লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড চাইড কৰিও আমি কৰিব পাৰোঁ বা এই প্ৰশ্নটোকে আমি কেনেকৈ লিখিব পাৰোঁ কি আছিলে এ ইকুৱেল ইয়াত কিমান এ মাইনাছ বি বি ইকুৱেল এ আৰু চি ইকুৱেল কি এ প্লাছ বি তেনেহ'লে আমাৰ লেফ্ট হেণ্ড চাইড বুলি মানে এইটো ফৰ্মুলাতে আমি বহাইছোঁ 2b ইকুৱেল টু এ প্লাছ চি এইটো লেফ্ট হেণ্ড চাইডটো কি টুৱাইচ বি এইটো টুৱাইচ বি 2 বিৰ ভেলু এ এইটো পালোঁ আমি আকৌ ৰাইট হেণ্ড চাইডটোত কি আছিলে আমাৰ এ প্লাছ চি এৰ ভেলু আমি কিমান পালোঁ এ মাইনাছ বি চিৰ ভেলু এ প্লাছ বি 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 কেঞ্চেল টুৱাইচ এ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড একে এতেকে লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড আমি কি লিখিম এতেকে এ মাইনাছ বি এ আৰু এ প্লাছ বি তিনিটা সমান্তৰ প্ৰগতিৰ কৰ্মিক পদ তাৰ প্ৰগতিৰ কৰ্মিক পদ এনেকৈ দেখাব পাৰোঁ